ওই কুকুর তোক য'তে পান তোক এনেকে বা হাত দি চৰিয়াম এনেই আলটু ফাল্টু কথা লৈ পেলাই আন্দোলন কৰি এই দেশখন নষ্ট কৰি আছে আমচুৱে আৰু লগতে নেমচু এটা আছে পোৱালি আমচুৰ পৰা জন্ম লোৱা নেমচু পোৱালি আৰু এটা আছে কি সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেই মিছামিছি ফ্লাইটত গৈ পেলাই য'তে ত'তে অলপ ঘূৰিব ফুৰিব চালা মদাহি কি কয় এই আলটু ফাল্টু কথা লৈ পেলাই সিহঁতে প্ৰটেষ্ট কৰি আছে তোৰ মূৰত মাল আছে না মদ খাই কেনে আবুল তাবুল কিয় বকি থাকা দিল্লী চিল্লী অলপ ফুৰি চুৰি আহিব কেতিয়াও দিল্লী যোৱা নাই যে বুজি পাইছা নাই এই সংগঠনৰ অলপ টকাৰে মানে বাহানা এটা পাই অলপ দিল্লী তই যে হাঁহি আছা ন ছোৱালীৰ নিচিনা তোৰ লাজ চৰম একোৱে নাই তোৰ লাজ চৰম একোৱে নাই চালা বুজিছে নে ফ্লাইটত উঠি পোৱা নাই বেছিভাগে বুজি পাইছা নাই ফ্লাইটত গ'লে কেনেকুৱা লাগে মানে তোৰ যাব যদি মন গৈছে মোৰ ওচৰত আহ তো ফ্লাইটৰ টিকেট মই বুকিং কৰি দিম ঠিক আছে নেক্সট টাইমত এনেকৈ ভণ্ডামি নকৰিবি চলা ফুৰি চুৰি আহে আৰু আন্দোলনৰ নামত আৰু সেই ৰাইজৰ টকাখিনি নষ্ট কৰি আছে আন্দোলনৰ নামত ওই কুকুৰ তোক য'তে পান তোক এনেকে বা হাত দি চৰিয়াম আমচু নেমচু সংখ্যালঘু পৰিষদ সিহঁতে এনে ঘূৰি ফুৰি থাকে সিহঁতে অসমৰ মুছলমানৰ কাৰণে সিহঁতে বহুত কষ্ট কৰি আছে তই কাৰ ভাল ছিঙি আছা সেইটো ক সিহঁতে এই দিল্লীলৈ যায় বা অসমত সিহঁতে প্ৰতিবাদ কৰে অকল মুছলমানৰ কাৰণে নহয় সিহঁতে সকলোৰ কাৰণে প্ৰতিবাদ কৰে বেয়া কাম কৰিলে প্ৰতিবাদ হ'বই আৰু তই কি কৰি আছা তইতো একো কৰিব পৰা নাই তইতো দালাল হয় তই এক নম্বৰ দালাল হয় সেইকাৰণে তই মুছলমানৰ বিৰোধিতা কৰি থাকা